পেহেলগামত যি সন্ত্ৰাসবাদীয়ে মানুহক গুলিয়াই হত্যা কৰিছে তাক নিন্দা কৰিছোঁ আৰু আমি ভাৰত চৰকাৰে পাকিস্তানৰ ওপৰত উপযুক্ত ব্যৱস্থা এনেকুৱাভাৱে পাকিস্তানৰ ওপৰত ব্যৱস্থা লওক যাতে পৰৱৰ্তী সময়খিনিত সন্ত্ৰাসবাদ কৰিবলৈ কোনেও সাহস নকৰে। এটা সময় আমি বিচাৰোঁ যি সময়ত পাকিস্তানৰ জৰিয়তে উচতনি পায় কোনো সন্ত্ৰাসবাদীয়ে যাতে কোনো এজন ভাৰতীয় আৰু ভাৰতৰ মাটিত আহি কাকো হত্যা কৰিব নোৱাৰে সেই দিন আমি বিচাৰোঁ আৰু সেই দিন আনিবলৈ পাকিস্তানৰ লগত দৰকাৰ হ'লে যুদ্ধ কৰি সন্ত্ৰাসবাদ দমন কৰিব লাগে। যেতিয়া দেশৰ সাৰ্বভৌমত্বৰ কথা আহে, যেতিয়া দেশে সন্ত্ৰাসবাদীৰ লগত যুঁজে, ভাৰতৰ মাটিত যেতিয়া সন্ত্ৰাসবাদীৰ হাতত কোনোবাই প্ৰাণ দিয়ে তাৰপিছত তাক লৈ আমি কোনেও পাতল কথা বাৰ্তাবোৰ ক'ব নালাগে। গতিকে পাতল কথা বাৰ্তা যিসকলে কৈছে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হোৱাটো আমি বিচাৰোঁ। পেহেলগামত যি সন্ত্ৰাসবাদীয়ে মানুহক গুলিয়াই হত্যা কৰিছে তাক নিন্দা কৰিছোঁ আৰু আমি ভাৰত চৰকাৰে পাকিস্তানৰ ওপৰত উপযুক্ত ব্যৱস্থা এনেকুৱাভাৱে পাকিস্তানৰ ওপৰত ব্যৱস্থা লওক যাতে পৰৱৰ্তী সময়খিনিত সন্ত্ৰাসবাদ কৰিবলৈ কোনেও সাহস নকৰে। এটা সময় আমি বিচাৰোঁ যি সময়ত পাকিস্তানৰ জৰিয়তে উচতনি পায় কোনো সন্ত্ৰাসবাদীয়ে যাতে কোনো এজন ভাৰতীয় আৰু ভাৰতৰ মাটিত আহি কাকো হত্যা কৰিব নোৱাৰে সেই দিন আমি বিচাৰোঁ আৰু সেই দিন আনিবলৈ পাকিস্তানৰ লগত দৰকাৰ হ'লে যুদ্ধ কৰি সন্ত্ৰাসবাদ দমন কৰিব লাগে। যেতিয়া দেশৰ সাৰ্বভৌমত্বৰ কথা আহে, যেতিয়া দেশে সন্ত্ৰাসবাদীৰ লগত যুঁজে, ভাৰতৰ মাটিত যেতিয়া সন্ত্ৰাসবাদীৰ হাতত কোনোবাই প্ৰাণ দিয়ে তাৰপিছত তাক লৈ আমি কোনেও পাতল কথা বাৰ্তাবোৰ ক'ব নালাগে। গতিকে পাতল কথা বাৰ্তা যিসকলে কৈছে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হোৱাটো আমি বিচাৰোঁ। পেহেলগামত যি সন্ত্ৰাসবাদীয়ে মানুহক গুলিয়াই হত্যা কৰিছে তাক নিন্দা কৰিছোঁ আৰু আমি ভাৰত চৰকাৰে পাকিস্তানৰ ওপৰত উপযুক্ত ব্যৱস্থা এনেকুৱাভাৱে পাকিস্তানৰ ওপৰত ব্যৱস্থা লওক যাতে পৰৱৰ্তী সময়খিনিত সন্ত্ৰাসবাদ কৰিবলৈ কোনেও সাহস নকৰে। এটা সময় আমি বিচাৰোঁ যি সময়ত পাকিস্তানৰ জৰিয়তে উচতনি পায় কোনো সন্ত্ৰাসবাদীয়ে যাতে কোনো এজন ভাৰতীয় আৰু ভাৰতৰ মাটিত আহি কাকো হত্যা কৰিব নোৱাৰে সেই দিন আমি বিচাৰোঁ আৰু সেই দিন আনিবলৈ পাকিস্তানৰ লগত দৰকাৰ হ'লে যুদ্ধ কৰি সন্ত্ৰাসবাদ দমন কৰিব লাগে। যেতিয়া দেশৰ সাৰ্বভৌমত্বৰ কথা আহে, যেতিয়া দেশে সন্ত্ৰাসবাদীৰ লগত যুঁজে, ভাৰতৰ মাটিত যেতিয়া সন্ত্ৰাসবাদীৰ হাতত কোনোবাই প্ৰাণ দিয়ে তাৰপিছত তাক লৈ আমি কোনেও পাতল কথা বাৰ্তাবোৰ ক'ব নালাগে। গতিকে পাতল কথা বাৰ্তা যিসকলে কৈছে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হোৱাটো আমি বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।